আপোনাৰ জীৱনতো এই চাৰিটা ঘটনা হৈ আছে নেকি বাৰু? যদি আপোনাৰ জীৱনতো এই চাৰিটা ঘটনা হৈ আছে তেন্তে নিশ্চিত ভগৱানে আপোনাৰ পৰীক্ষা লৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেকেণ্ড চেনেল পজিটিভ ভাইবছৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে জীৱনত উত্থান পতন থাকে, সকলোৰে জীৱনত সুখ দুখ থাকে, হাঁহি ফূৰ্তি থাকে, হৰ্ষ বিষাদেৰে ভৰপূৰ মানুহৰ জীৱনটো। আপোনাৰ জীৱনতো যদি এই বিশেষ চাৰিটা ঘটনা হৈ আছে তেন্তে আপুনি ভয় নকৰিব, কাৰণ আপোনাক ভগৱানে পৰীক্ষা লৈছে। যেতিয়াই আপোনাৰ পৰীক্ষা হয় তেতিয়া আপুনি কি কৰে? সৰুতে কি কৰিছিল? শৈক্ষিক জীৱনত কি কৰিছিল? যেতিয়াই মেট্ৰিক পৰীক্ষা আহে আমি খুব সুন্দৰকৈ পঢ়া শুনা কৰোঁ যাতে মেট্ৰিকত আমি সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰোঁ। ইয়াতো কথাটো তেনেকুৱাই, ইয়াত ভগৱানে পৰীক্ষা লৈছে আপোনাৰ। মেট্ৰিক পৰীক্ষাৰ বাবে এটা নিৰ্দিষ্ট দিন আছিল, কিন্তু ভগৱানে লোৱা পৰীক্ষাৰ বাবে নিৰ্দিষ্ট কোনো দিন নাই। সেইবাবে আপুনি মেট্ৰিকত যেনেদৰে উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰিছিল ইয়াতো আপুনি তেনেদৰে উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰক। ভগৱানে আপোনাৰ পৰীক্ষা লৈছে। আপোনাৰ জীৱনতো এই যদি চাৰিটা ঘটনা হৈ আছে তেন্তে আপুনি দুগুণ উৎসাহেৰে কাম কৰক, কাৰণ আপুনি জানি লওক ভগৱানে আপোনাৰ পৰীক্ষা লৈছে। সকলোৱে জীৱনত কিবা নহয় কিবা এক পৰীক্ষাৰ সন্মুখীন হৈছেই, কাৰোবাৰ আগ কাৰোবাৰ পিছ। আজি মোৰ যদি পৰীক্ষা হৈ আছে কাইলৈ আপোনাৰো পৰীক্ষা হ'ব। শৈক্ষিক জীৱনত যেনেকুৱা পৰীক্ষা হৈছিল ইয়াতো পৰমাত্মাই আমাৰ লগত তেনেকুৱাই পৰীক্ষা লয়। কিন্তু এনে কিছুমান সংকেত বা লক্ষণ আছে যি সংকেত বা লক্ষণৰ দ্বাৰা আমি জানিব পাৰিম আমাক পৰমাত্মাই পৰীক্ষা লোৱা বুলি। সকলোৰে জীৱনত এই সংকেতবোৰে দেখা দিয়ে, আপোনাৰ জীৱনতো দিয়ে, মোৰ জীৱনতো দিয়ে, কিন্তু আমি অজ্ঞতাৰ বাবে এই সংকেতবোৰ চিনি নাপাওঁ আৰু ভগৱানে লোৱা পৰীক্ষাত আমি বিৰক্তি অনুভৱ কৰি, অশান্তি অনুভৱ কৰি, ধৈৰ্যহীন হৈ আমি নিয়ন্ত্ৰণ হেৰুৱাই পেলাওঁ, যাৰ বাবে আমি জীৱনত ইপ্সিত লক্ষ্যত উপনীত হ'বগৈ নোৱাৰোঁ। চাওক, যেতিয়াই আপুনি জীৱনত আত্মবিশ্বাসী হৈ উঠিব, যেতিয়াই জীৱনত আপুনি কিবা এটা পালোঁ বুলি ভাবি ল'ব, তেতিয়াই আপোনাৰ পৰীক্ষা আৰম্ভ হ'ব। আপুনি প্ৰস্তুত থাকিব লাগিব, পৰমাত্মাই যিকোনো সময়ত আপোনাৰ পৰীক্ষা ল'ব পাৰে। গতিকে জীৱনত যদি আপুনি কিবা এটা পাইছে তেন্তে তাৰ বাবে পৰীক্ষা দিবই লাগিব। পৰীক্ষা অবিহনে আপুনি কোনো ফল নাপায়। যদি আপুনি পৰীক্ষাত বহাৰ ইচ্ছা নাই তেন্তে ফল আপুনি বাঞ্ছা কৰি লাভো নাই। আপুনি যদি কিবা এটা ফল বাঞ্ছা কৰিছে তেন্তে পৰীক্ষা আপুনি দিবই লাগিব, অৰ্থাৎ ৰিজাল্ট পাবলৈ পৰীক্ষা অনিবাৰ্য। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কোন চাৰিটা সংকেত পালে আপুনি গম পাব আপোনাৰ জীৱনতো পৰীক্ষা হৈ আছে বা পৰীক্ষা চলি আছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কথাখিনি জনাৰ পূৰ্বে আপুনিও যদি পৰমাত্মাৰ কৃপা লাভ কৰিব বিচাৰিছে তেন্তে অনুগ্ৰহ কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ মাজতে এনেকুৱা বহু লোক আছে যি জীৱনত বহুত বেছি দুখ কষ্টৰ সন্মুখীন হৈছে, ৰোগ ব্যাধিৰ সন্মুখীন হৈছে। এটা বিপদ শেষ হৈছে আকৌ সন্মুখত আন এটা বিপদ আহি পৰিছে, অৰ্থাৎ এইবোৰ একোটা পৰীক্ষা। জীৱনত প্ৰতিজন মানুহেই পৰীক্ষাৰ সন্মুখীন হয়। আচলতে জীৱনৰ প্ৰতিটো মুহূৰ্তই একোটা কঠিন পৰীক্ষা। এয়া পৰমাত্মাই লোৱা পৰীক্ষা। আৰু কোৱা হয় পৰমাত্মাই হেনো যিজনক আটাইতকৈ বেছি ভাল পায় তেওঁৰেই পৰীক্ষা লয়। যেতিয়াই আপুনি জীৱনত ভাবিছে আপোনাৰ মানৱীয় প্ৰমূল্যবোধ আছে, মানুহৰ প্ৰতি আপোনাৰ দয়া আছে, মৰম চেনেহ আছে, সহিষ্ণুতা আছে, সহানুভূতিশীল আপুনি, তেতিয়া কিন্তু পৰমাত্মাই আপোনাক টেষ্ট কৰিবই, অৰ্থাৎ পৰীক্ষা ল'বই। যিটো কামৰ বাবে আপুনি চেষ্টা কৰিছে সেই কামটোৰ বাবে অপেক্ষা কৰাৰ ধৈৰ্য শক্তি আপোনাৰ আছেনে নাই তাৰ পৰীক্ষা নিশ্চিতভাৱে আপোনাৰে হ'ব। আৰু তেতিয়া যদি আপুনি ধৈৰ্য হেৰুৱাই পেলায় তেন্তে আপুনি পৰমাত্মাৰ পৰীক্ষাত কেতিয়াও উত্তীৰ্ণ হ'ব নোৱাৰে। এইবোৰ সংকেত যদি আপুনি গম পায় তেন্তে আপুনি পৰমাত্মাৰ পৰীক্ষাত উত্তীৰ্ণ হ'লে পাব বিচৰাটো সোনকালেই পাব পাৰিব। জীৱনত দুখ হৈ আছে, ৰোগ ব্যাধি হৈ আছে, কোনো কামতে আপুনি সফল হোৱা নাই, এইবোৰক লৈ দুখ কৰি আপুনি পৰমাত্মাৰ পৰীক্ষাত অনুতীৰ্ণ হ'বলৈ প্ৰয়াস নকৰিব।
এইবোৰ সকলো পৰমাত্মাৰ পৰীক্ষা। কেনেকৈ পৰমাত্মাই পৰীক্ষা লয়, কি সংকেত পাব আপুনি সকলো জানিব পাৰিব এই ভিডিঅ'টোত। কেৱল আপুনি মন দি চাই থাকক। যিসকলে জীৱনত অভাৱনীয়ভাৱে দুখ কষ্ট ভুগি আছে, এই ভিডিঅ'টো চোৱাৰ পিছত মই গেৰাণ্টি দি ক'ব পাৰিম তেওঁলোকে যথেষ্ট সান্তনা লাভ কৰিব। আহক এতিয়া পৰমাত্মাই লোৱা পৰীক্ষাৰ সংকেতবোৰৰ বিষয়ে আমি সংক্ষেপে আলোচনা কৰোঁ। প্ৰথমটো পৰীক্ষা হৈছে ইচ্ছা শক্তিৰ পৰীক্ষা। অৰ্থাৎ আপুনি যিটো কাম কৰি আছে সেই কামটোৰ প্ৰতি হঠাৎ আপোনাৰ অনীহা আহিব, এলেহুৱা ভাৱ এটাৰ সৃষ্টি হ'ব। আপুনি যি আধ্যাত্মিকভাৱে কাম কাজ কৰি আছে বা যি সেৱা কৰি আছে, সেই কামবোৰৰ প্ৰতি আপোনাৰ হঠাৎ অনীহা উপজিব, এলাহ ভাৱ লাগিব। আপুনি এনেকৈ ভাবিবলৈ ল'ব, কিনো লাভ হ'ব, সদায়তো কৰি আছোঁ, একোতো ফল পোৱা নাই। এনেকৈয়ে যেতিয়া এটা ভাৱ আপোনাৰ আহি যাব, সেয়াই হৈছে পৰীক্ষা। অৰ্থাৎ আপুনি ভগৱানে লোৱা পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই। ভগৱানে আপোনাৰ ইচ্ছা শক্তি চাব বিচাৰে। যিটো কাম আপুনি কৰি আছে, সেই কামটো আপুনি একাগ্ৰতাৰে কৰিব পাৰিছেনে নাই, সেই কামটো আপুনি ভক্তিৰে নিষ্ঠাৰে কৰিব পাৰিছেনে নাই, তাৰ পৰীক্ষা হ'ব আপোনাৰ লগত। আপুনি যিটো কাম কৰি আছে, সেই কামটো কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ আপুনি সন্মুখীন হ'ব। আপুনি বহু চেষ্টা কৰিও সেই কামটোত নিজৰ মনটো লগাব নোৱাৰে। ভগৱানে যেনেকৈ মানুহক দি চায়, তেনেকৈ ভগৱানে মানুহৰ পৰা কাঢ়িও লৈ যায়। এই কথাটো আপুনি জানি লোৱাটো ভাল। আজি অন্তত এই কথাটো আপুনি মগজুত সুমুৱাই লওক। এই কথাটো মগজুত সুমুৱাই লোৱাৰ পিছত আপোনাৰ কোনো সমস্যা নহয়। অৰ্থাৎ আপুনি যি সাধনাত ব্ৰতী আছে, সেই সাধনাৰ প্ৰতি যদি হঠাৎ আপোনাৰ বিৰক্তি অনুভৱ হয়, আপুনি মনটোক বুজাব লাগিব, মনটো আপুনি বান্ধি ল'ব পাৰিব লাগিব। এয়া পৰমাত্মাৰ পৰীক্ষা। মই যিকোনো প্ৰকাৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈ মই মোৰ লক্ষ্যত উপনীত হ'ব লাগিব। গতিকে যেতিয়াই এলাহ ভাৱ আহে, মনটোত এটাই সুমুৱাই ল'ব, পৰমাত্মাই লোৱা এই পৰীক্ষাত মই উত্তীৰ্ণ হ'মেই। কোনোবা এটা বস্তু পাবৰ বাবে আপুনি যোগ্য হয় নে নহয়, তাৰ বাবেতো পৰীক্ষা ল'বই লাগিব। আপোনাৰ মাজত সেই যোগ্যতাখিনি আছে নে নাই, সেয়া কেনেকৈ জানিব পাৰিব? আপোনাৰ পৰীক্ষাৰ পিছতহে সেয়া স্পষ্ট হ'ব যে আপুনি যি সপোন দেখিছে, আপুনি যি লক্ষ্যত উপনীত হ'ব বিচাৰিছে, তাৰ বাবে আপুনি যোগ্য হয় নে নহয়। গতিকে সেইখিনিৰ বাবে আপোনাৰ পৰীক্ষা অনিবাৰ্য। ইয়াৰ পিছত আহিল নিয়মৰ পৰীক্ষা। অৰ্থাৎ আপুনি কিমান নিষ্ঠাৰে আপুনি নিয়মবোৰ পালন কৰিব পাৰিছে। নিয়ম মানে জীৱনৰ নিয়মবোৰ, তাৰ পৰীক্ষা হয়। আপুনি হয়তো মানুহক কয়, মই সোমবাৰে ব্ৰত কৰোঁ, মই বৃহস্পতিবাৰে উপবাসে থাকোঁ, মই 16টাকৈ ব্ৰত কৰিছোঁ, মই ব্ৰহ্ম মুহূৰ্ততেই বিচনা ত্যাগ কৰি প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁ, মই সদায় যোগাসন কৰোঁ আৰু তাৰ বাবেই মোৰ শৰীৰ সুস্থ হৈ আছে। যেতিয়াই আপোনাৰ মনত এই ভাৱ আহি যাব, আপুনি পৰীক্ষাৰ সন্মুখীন হ'ব। চাবচোন, প্ৰতি সোমবাৰে আপুনি ব্ৰত কৰি থাকে, কোনোবা দিনা আপুনি পাহৰি যাব। 16টা ব্ৰত কৰিম বুলি আপুনি প্ৰতিশ্ৰুতিবদ্ধ হৈছে, ভগৱানক কৈছে মই 16টা ব্ৰত কৰিম, মনৰ ভিতৰত এক আত্মবিশ্বাস আহিছে, তেতিয়া দেখিব 13 নম্বৰ দিনা আপুনি পাহৰি যাব পাৰে। এইবোৰো একোটা পৰীক্ষা। অৰ্থাৎ আপুনি কিমান নিষ্ঠাৰে আপোনাৰ নিয়মবোৰ পালন কৰিব পাৰিছে, তাৰ পৰীক্ষা হ'ব। আপুনি যে কৈছে ব্ৰহ্ম মুহূৰ্তত মই বিচনাখন ত্যাগ কৰোঁ, মই যে যোগাসন কৰোঁ, সেই যে ব্ৰহ্ম মুহূৰ্তত উঠিবৰ হ'ব, সেইখিনি সময়তো আপুনি পৰীক্ষাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আপুনি প্ৰতিদিনেই যে ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰিব, তাৰ কি গেৰাণ্টি আছে? যদি পৰমাত্মাই আপোনাৰ পৰীক্ষা লওঁ বুলি ভাবে, আপুনি বাধাৰ সন্মুখীন হ'বই। যদি আপুনি বাধাৰ সন্মুখীন হৈছে আৰু সেই বাধা যদি পৰমাত্মাৰ কৃপাত আপুনি পৰমাত্মাক স্মৰণ কৰি অতিক্ৰম কৰি ল'ব পাৰিছে, তেতিয়াই আপুনি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। গতিকে এই নিয়মৰ পৰীক্ষাত আপুনিও অৱতীৰ্ণ হ'ব লগা হ'ব পাৰে। হৈছেই চাগে, ময়ো হৈছোঁ, আপুনিও হৈছে, সকলো হ'ব পাৰে। কমেণ্টত জনাবচোন, এনেবোৰ ঘটনা আপোনাৰ লগত হৈছেনে? ইয়াৰ পিছত আহিল সম্পৰ্কৰ পৰীক্ষা বা সংকল্পৰ পৰীক্ষা। আপোনাৰ চাৰিওফালে যিবোৰ সম্পৰ্ক আছে, ককাই ভাই, মা দেউতা, বাই ভনী, যিমানবোৰ সম্পৰ্ক আছে, এই সম্পৰ্কৰ দ্বাৰা আপুনি পৰীক্ষাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। কোনোবা এটা বিষয়ত আপুনি ভাবি লৈছে এইটো শুদ্ধ, সঁচাকৈও শুদ্ধ, কিন্তু সেই শুদ্ধ পথেৰে আপোনাক যোৱাৰ ক্ষেত্ৰত এই সম্পৰ্কবোৰে বাধা দিয়ে।
অৰ্থাৎ সম্পৰ্কবোৰে বাধা নিদিয়ে সেই সম্পৰ্কবোৰৰ দ্বাৰা ভগৱানে আপোনাৰ পৰীক্ষা লয় আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হয় ধৰি লওক আপুনি ব্ৰহ্ম মুহূৰ্তত উঠি যোগাসন কৰে আপোনাক কোনোবাই হয়তো কৈ দিব আপোনজনেই হ'ব পাৰে কি দৰকাৰ ইমান ৰাতিপুৱাই উঠিবলৈ ইমান ৰাতিপুৱাই উঠাৰ কাৰণে তোৰ স্বাস্থ্যহে বেয়া হৈছে মানুহে সদায় টোপনি পূৰ কৰি শুব লাগে এনেবোৰ কথা আপোনাক কৈ দিব আপুনি বুজাবলৈ চেষ্টা কৰিব যে নহয় মানুহ ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে ব্ৰহ্ম মুহূৰ্তত উঠিলে মানুহে পৰম প্ৰাপ্তি লাভ কৰে দিব্য শক্তি লাভ কৰে কিন্তু তেওঁলোকে আপোনাক এবাৰ দুবাৰ নহয় 10 বাৰ পৰ্যন্ত আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে অৰ্থাৎ আপুনি নিজৰ সংকল্পত স্থিৰ হয় নে নহয় তাৰ পৰীক্ষা লয় ভগৱানে আৰু কাৰ দ্বাৰা লয় আপোনাৰ আশেপাশে থকা মানুহবোৰৰ দ্বাৰা আপোনাৰ সংকল্প শক্তিৰ পৰীক্ষা লোৱা হয় যদি আপুনি আপোনাৰ সংকল্পত স্থিৰ আপোনাৰ যদি দৃঢ় সংকল্প তেন্তে হাজাৰ বাধায়ো আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে আপুনি যিটো কাম শুদ্ধ বুলি ভাবিছে অৰ্থাৎ শুদ্ধও হয় সেই কামটোত আপুনি অগ্ৰসৰ হ'ব কেতিয়াও আপুনি কোনো সম্পৰ্কৰ দ্বাৰা সেই বাধাত ৰুদ্ধ নহয় মই এইটো কোৱা নাই যে মা দেউতা ভাই ভনী ককাই ভাই সকলোৱে দেখুওৱা বা পৰামৰ্শ দিয়া কথাবোৰ ভুল পৰামৰ্শ আৰু পৰীক্ষা দুটা বেলেগ বস্তু মই পৰীক্ষাৰ কথা কৈছো য'ত আপুনি বাধাৰ সন্মুখীন হ'ব পাৰে সম্পৰ্কৰ দ্বাৰা অৰ্থাৎ আপুনি যে দৃঢ় সংকল্প হয় সেয়া জানিব বিচাৰে ভগৱানে তাৰ বাবে আপোনাৰ পৰীক্ষা হয় ইয়াৰ পিছত আহিল ভয়ৰ পৰীক্ষা আপোনাৰ লগতো কেতিয়াবা এনেকুৱা হৈছে নে আপুনি কিবা এটা কাম কৰি আছে হঠাৎ মনলৈ ভয় ভাব আহে হঠাৎ মাইণ্ডটো নিগেটিভ হৈ যায় নেতিবাচক কথাবোৰে আপোনাৰ সাধনাত ব্যাঘাত জন্মায় আপোনাৰ কামটো আপোনাক কৰিবলৈ নিদিয়ে ভয় ভাব আহি যায় এনেকুৱা যদি হৈছে এয়াও এক পৰীক্ষা অৰ্থাৎ আপুনি সাহসী যে হয় আপুনি যে দৃঢ় সংকল্প বা আপোনাৰ ইচ্ছা শক্তি যে প্ৰখৰ হয় তাৰ পৰীক্ষা হয় এটা কথা মনত ৰাখিব আপুনি যেতিয়াই শান্তিৰে উশাহ ল'ব একো সমস্যা নোহোৱা যেন আপোনাৰ অনুভৱ হ'ব তেতিয়াই আপোনাৰ জীৱনত পৰীক্ষা আৰম্ভ হ'ব এই পৰীক্ষাবোৰ আপুনি উত্তীৰ্ণ হ'লেহে আপুনি পৰমাত্মাৰ দৰ্শন লাভ কৰিব পৰমাত্মাৰ দৰ্শন আপুনি তেতিয়াহে হ'ব যেতিয়া এই কঠিন পৰীক্ষাবোৰৰ প্ৰতিটো খোজেই আপুনি সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব আপুনি যিটো লক্ষ্য স্থিৰ কৰিছে সেই লক্ষ্যটোৰ প্ৰতি যদি আপোনাৰ দৃষ্টি থাকে বাকি কোনো বস্তুৰ প্ৰতি যদি আপোনাৰ দৃষ্টি নাথাকে তেতিয়াই আপুনি পৰমাত্মাৰ দৰ্শন পাই পৰমাত্মাৰ কৃপা লাভ কৰি সেই ইপ্সিত লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব এয়াই চিৰন্তন এয়া মানৱ জীৱনৰ প্ৰতিটো মুহূৰ্তত হোৱা একোটা পৰীক্ষা এই পৰীক্ষাত সকলো সন্মুখীন হৈছে আজি কোনোবা হৈ আছে কাইলৈ আন কোনোবা হ'ব আজি যদি কোনোবাই ভাবিছে মই এনেবোৰ পৰীক্ষাত কেতিয়াও মুখামুখি হোৱা নাই কিন্তু সময় এতিয়াও শেষ হোৱা নাই আপুনিও এনেবোৰ পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব যেতিয়া আপোনাৰ জীৱনলৈ এনেবোৰ পৰীক্ষা আহিব আপুনি কি কৰিব সেই কথাখিনি নিশ্চয় চাগে বুজিব পাৰিছে আপুনি কেৱল ভগৱানক স্মৰণ কৰি সেই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰিব আপুনি ভগৱানক ক'ব হে পৰম পিতা পৰমেশ্বৰ তুমি মোৰ পৰীক্ষা লৈছা সেয়া মই বুজিছো কিন্তু এই পৰীক্ষাত যাতে মই সফলতাৰে উত্তীৰ্ণ হ'ব পাৰো তোমাৰ যাতে প্ৰতিটো পৰীক্ষা মই হাঁহি হাঁহি উত্তীৰ্ণ হ'ব পাৰো তাৰ বাবে তুমি মোক কৃপা কৰিবা আৰু এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই তুমি যেন মোক দৰ্শন দিয়া তাৰ বাবে মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো আপুনিও যদি এনেবোৰ পৰীক্ষাত সন্মুখীন হৈছে তেন্তে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আপোনজনৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ